হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি আপোনালোকক দেখুৱাম কোমোৰা ভাজি। এয়া মই গেছটো জ্বলাই লৈছোঁ আৰু এটা লোহাৰ কেৰাহী মই পাতি লৈছোঁ আৰু এয়া আছে অনুপম মিঠাতেল। আৰু এই মিঠাতেলত মই এটা শুকান জ্বলা দিম, যিহেতু জ্বলা বৰ বেছি খাব নোৱাৰোঁ। আৰু এয়া পাঁচফোৰণ আৰু এয়া তিয়াই থোৱা কোমোৰা আৰু পিঁয়াজ। মই পিঁয়াজ আৰু কোমোৰাটো একেলগে কাটি পিনে থৈ দিওঁ, কিয়নো এইটো আৰু বেলেগ বেলেগকৈ মই কাটি পিনে তেলত নিদিওঁ। আৰু এতিয়া মই ইয়াত দিম অকণমান পাঁচফোৰণ। কোমোৰা ভাজিব সকলোৱে জানে, তথাপিতো আৰু মোৰ ষ্টাইলত বনোৱা মই কোমোৰা ভাজিখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু ইয়াত দিছোঁ মই হালধি। এতিয়া মই ভালকৈ তেলখিনি লৰাই দিম। লৰাই পিনে মই যিখিনি কোমোৰা আৰু পিঁয়াজ তিয়াই থৈছিলোঁ সেইখিনি ইয়াত দি দিম। দি পিনে মই আকৌ লৰাই দিম। কোমোৰা ভাজিব সকলোৱে জানে, কিন্তু ভাবিলোঁ কিনো ভিডিঅ' দিম। হাজবেণ্ডে যিহেতু ইউটিউব চেনেল এটা খুলি দিছে, সেয়েহে ভাবিছোঁ সদায় দগি আৰু ৰন্ধা বঢ়া দি থকাই হয়। কিছুমান ভিডিঅ' মানে দিব পাহৰি যাওঁ আৰু ভিডিঅ' কৰা নহয়, সেয়েহে আজি এইটো বনাইছিলোঁ যিহেতু দিলোঁ। আৰু এয়া নিমখ সোৱাদ অনুসাৰে দিব লাগিব, বৰ বেছিও নহয়, কাৰণ কোমোৰাটো অকণমান ভজা হোৱাৰ পিছত কমি যায়। কমি গ'লে আকৌ নিমখটো চোকা হয়, সেয়েহে নিমখটোৰ পৰিমাণ একেবাৰে কমকৈ দিব লাগে। আৰু এতিয়া মই এইখিনি ভালকৈ ঢাকি দিলোঁ। আৰু দিনতে ভাজি থোৱা ভকুৱা মাছ আছে, সেয়া কোমোৰাত দি দিম। আৰু ক'লা কচু বনাইছিলোঁ, সেয়াৰে ধুনীয়াকৈ এসাঁজ আজি ৰাতি খাম।